কিয় ইমান নিষ্ঠুৰতা জিজ্ঞাসাৰে আৱৰি পৰিছে সমাজ ব্যৱস্থা মাতৃক হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰা হৈছে জীয়ৰীয়ে পটাগুটি আৰু মেডেলেৰে মৰিয়াই হত্যা কৰিলে মাতৃক গুৱাহাটীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী টেনিছ খেলুৱৈৰ ভয়ংকৰ কাণ্ড তানিয়া কুমাৰী নামৰ এগৰাকী 18 বছৰীয়া টেনিছ খেলুৱৈয়ে হত্যা কৰিলে নিজৰ মাতৃ মঞ্জু দেৱীক শুকুৰবাৰে সন্ধিয়া প্ৰায় 7 বজাৰ ঘটনা এয়া ঘটনাৰ স্থান মহানগৰীৰ বৰমটৰীয়াৰ পূৰ্ণিমা মেনচন এপাৰ্টমেণ্ট প্ৰথমে মাতৃ জীয়ৰীৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হৈ পাছলৈ সেয়া মাৰপিটলৈ পৰিণত হ'ল অৱশেষত পটাগুটি আৰু তানিয়াই লাভ কৰা ট্ৰফিৰে প্ৰহাৰ কৰি হত্যা কৰে মাতৃক মাতৃ সন্তান তনয়ে মাতৃক হত্যা কৰিও অনুশোচনা কৰা নাছিল বা অনুতপ্তও হোৱা নাছিল বৰঞ্চ চুবুৰীয়া বান্ধৱীক কৈছিল যে মায়ে মোৰ কথা নুশুনিলে সেই কাৰণে মাৰি পেলালো আনকি মাতৃক হত্যা কৰি দিছপুৰ আৰক্ষীক নিজে ফোন কৰি খবৰ দিছিল তানিয়াই আমাৰ যোৱাকালি পূৰ্ণিমা মেনচন নামৰ সচলত যোনটো এপাৰ্টমেণ্ট আছিলে তাতে এজনী মহিলা মাৰ্ডাৰ হৈছে বুলি খবৰ এটা আহিছিলে তাৰপিছত আমাৰ পুলিচ টিম গ'ল যোৱাৰ পাছত সেই মাৰ্ডাৰৰ লগত যেতিয়া জড়িত তানিয়া কুমাৰী নামৰ 18 বছৰীয়া ছোৱালীজনীক আপোনাৰ পুলিচে কৰায়ত্ব কৰে আৰু বৰ্তমান আমাৰ তদন্ত চলি আছে এটা মুং বা গোচৰো দিছপুৰ থানাত ৰেজিষ্টাৰ হৈছে আপোনাৰ মাকৰ লগত অলপমান হতাহতি লাগে তাৰপাছত আপোনাৰ হতাহতি লগাৰ পাছতে শিলপতা এটাৰে মানে মাকৰ আঘাত হৈ পাছত তেখেতৰ মৃত্যুবৰণ কৰে ইপিনে তানিয়াই ঘটনাটো সংঘটিত কৰাৰ সময়ত ঘৰত নাছিল তানিয়াৰ পিতৃ পাছত পিতৃৰ আগত কাজিয়া লগাৰ বাবে মাতৃক হত্যা কৰা বুলি সদৰি কৰে তানিয়াই হেতু ভালকে গম পোৱা নাই মই কাজিয়া লগা বুলিয়ে কৈছে নাছিল মই দেউতাক হয়তো প্ৰশ্ন হৈছে কিয় সমাজ ব্যৱস্থাত বৃদ্ধি পাইছে এনেবোৰ ঘটনা কিয় মানুহৰ সহ্য শক্তি লুপ্ত পাব ধৰিছে কিয় এনে পৰিস্থিতিৰ সন্মুখীন হ'ল তানিয়া এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম বুটলিবলৈ সক্ষম হোৱা খেলুৱৈ কেনেকৈ ইমান আখুৰিক হৈ পৰিল সামান্য ঘটনাৰ পৰিণতি জানো ইমান ভয়ংকৰ হ'ব পাৰে উল্লেখ কৰি থওঁ তানিয়া কুমাৰী এগৰাকী তীক্ষ্ণ মেধা সম্পন্ন ছাত্ৰীও আছিল স্নাতক তৃতীয় ষান্মাসিকৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰী আছিল তানিয়া ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ তানিয়াক জেৰা অব্যাহত ৰাখিছে তথা তদন্ত প্ৰক্ৰিয়া চলাই নিছে সূত্ৰ অনুসৰি আৰক্ষীৰ জেৰাত বাৰে প্ৰতি ভাষ্য সলাইছে তানিয়াই আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব কিহৰ বাবে এই ভয়ংকৰ পৰিহাস নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও